শৰতকালৰ ৰাত্ৰি অতিবিতো পৰ। জয় শ্ৰী মহাকাল, মই বিকাশ। আজি আমি এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আমাৰ মাজত এজন বিশেষ অতিথি উপস্থিত হৈছে। তেখেত বহুত জনপ্ৰিয় আৰু তেখেতে যথেষ্ট সুনাম কঢ়িয়াইছে নিজৰ জীৱনত। আজি তেখেতৰ মুখৰ পৰা আমি তেখেতৰ কিছুমান লাইফৰ ষ্টৰি আৰু তেখেতে যিহেতু বিয়ানাম গাইছে, ৰাসৰ গীতো গাইছে বহুত সুন্দৰ সুন্দৰ, আৰু সেই ভিডিঅ'বিলাক আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত পাইছেও চাগে, আৰু আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক। আৰু আহকচোন আমি ডাঙৰীয়াৰ মুখৰ পৰা তেখেতৰ ইন্ট্ৰডাকশ্যনটো লৈ লওঁ। ডাঙৰীয়া, আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। নমস্কাৰ। আৰু আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী ৰিংকুৰা ভূঞা। হয় হয়। আপোনাৰ ঘৰ? মোৰ ঘৰ যোৰহাট কাকজান কমাৰখাটল গাঁৱত। হয় হয় হয়, যোৰহাট কমাৰখাটল গাঁও ন, কাকজানত পৰে যিহেতু। হয়, ঠিকে। আজি আপোনাক আমাৰ সৰু এটা ইণ্টাৰভিউৰ কাৰণে আপোনাক ইয়ালৈ মতা হৈছে, আৰু যিহেতু আপুনি আমাৰ মাজত উপস্থিত হৈছে, আপোনাৰ কিছুমান লাইফৰ যিহেতু আপুনি বহুতখিনি ষ্ট্ৰাগল কৰি পিনি আজি এই মানে ইমানখিনি আপুনি কৰিছে নিজৰ লাইফত। আপোনাৰ ষ্ট্ৰাগলৰ বিষয়ে আমি অকণমান ৰাইজক শুনাব। আপুনি আপোনাৰ নিজৰ লাইফটোত আপুনি মানে কেনেকৈ আগবাঢ়িছে। আপোনাৰ যিহেতু আপুনি মাজতে আপুনি যথেষ্ট আপুনি ভাইৰেল হৈ গৈছিল, আপুনি এটা ৰাসৰ সুন্দৰ গীত গাইছিল। আমি সেইটো গীতটো লাহে লাহে আমি শুনিম, আৰু তেখেতৰ মুখৰ পৰা আমি অকণমান কিছুমান কথা বতৰা জানিবলৈ চেষ্টা কৰোঁ। মইতো মানে ক'বলৈ গ'লে একদম শূন্যৰ পৰা হোৱা। হয় হয়। আৰু এই ক্ষেত্ৰত মোক মানে আগবাঢ়িবলৈ দিয়া হ'ল ঘৰৰ মানুহৰ মানে সহায় আচলতে, আৰু ওচৰ চুবুৰীয়াও সহায় কৰিলে। আৰু তাতে দুই এজন বিশেষ ব্যক্তি বুলি ক'ব লাগিব আচলতে। এইজন ব্যক্তিক মই কেতিয়াও জীৱনত পাহৰিব নোৱাৰো। আৰু শূন্যৰ পৰা মানে কেলে ক'লো, মোৰ ঘৰততো তেনেকে কোনো নাই। মা আছে আৰু মাহী আছে। মই যিটো কৰিবলৈ আগবাঢ়িছিলো, মই গান গাম বুলিয়ে নহয় আচলতে। মই খেতি কৰোঁ, আৰু এনেকে গৰু ছাগলী এইবোৰ আছে, এইবোৰলৈ ভাল পাওঁ আচলতে, জীৱ জন্তুৰ লগত থাকি। তেনেকে আগবাঢ়িলো। সেইকাৰণে যিমানখিনি পাৰোঁ মানে কৰি আছো, আৰু চেষ্টা কৰিছো ধৰি লওক আগবাঢ়ি যাওঁ, এনেকৈ মানে আগবাঢ়ি যাওঁ। খুব সুন্দৰ কথা কৈছে তেওঁ। যিহেতু তেওঁ এগৰাকী শিল্পীৰ লগতেও নিজৰ জীৱনটো আগবঢ়াই নিবৰ কাৰণে তেওঁ প্ৰকৃতিৰ লগত জড়িত হৈ আছে। গৰু ছাগলী, হাঁহ কুকুৰা এনেকৈ যথেষ্টখিনি পোহনীয়া বস্তুৰ লগত তেওঁ নিজে জড়িত হৈ সেইখিনিও আগবঢ়াই নিছে, আৰু লগতে কৰ্মসূত্ৰে তেওঁ নিজে বৰ্তমান এটা জব কৰিও আছে। আৰু যিহেতু তেওঁ আপুনি ক'লে যে মই গাঁৱৰ মানে সমাজৰ লগত ডাঙৰ হোৱা, আপুনি গাঁৱৰ সমাজৰ লগত ডাঙৰ হৈছিল। আপুনি যেতিয়া ধৰি লোৱা যেতিয়া আপুনি এই আপোনাৰ ৰাসৰ গীতটো আপুনি গাইছিল, তেতিয়া সেই গীতটি মানে আঁৰৰ কাহিনীবিলাক কেনেকে মানে আৰম্ভ হৈছিল আপোনাৰ এই গীতটি? আপুনি কেনেকে ভাবিলে যে মই গানটো গাম, কি কথা কি বতৰা, অকণ ভালকে বুজাই কওকচোন। মই মানে যেতিয়া আপোনাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত পঢ়ি আছো, তেতিয়া কলেজত মানে অডিশ্যন পাতিছিলে, তাত গান গাব মন আছিলে। আৰু গান গাইছিলো জুবিন দাৰ গান, যিহেতু মই ভাল পাওঁ, জুবিন দাৰ মোৰ প্ৰিয় শিল্পী। গান গাইছিলো। ইমান মানে গানৰ বিষয়ে সিমান নাজানো আচলতে, ঘৰত চিঞৰি চিঞৰি গাই থকাহে, বা দলনিৰ ঘাঁহ চাহ কাটিব যাওঁতে নাৱত গাই থাকো পানীৰ মাজত। তাৰপিছত মানে কি হ'ল, যেতিয়া বজাবলৈ আহিছে, বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিবলৈ আহিছে, আমাৰ কাকজানৰে তেখেতৰ ষ্টুডিঅ' আছে, পাৰ্থ টিংকুৰ দত্তদা, মিউজিক ডাইৰেক্টৰ আচলতে এতিয়া। তেখেতে মানে মোক ক'লে যে তুমি গান গাব পাৰিবা, আৰু অলপ চেষ্টা কৰা। মোক মাতিলে, কণ্ঠটো আপোনাৰ যিহেতু ভাল বুলি কৈছে তেখেতে। আৰু ষ্টুডিঅ'ত আহিলো। আচলতে ষ্টুডিঅ'ত মই এটা মোৰ মাহীক লৈ গান লিখিছিলো। মানে লিখিছিলে বেলেগে, মই সুৰ কৰিছিলো, আৰু গানটো গাবলৈ মন আছিলে, সেইকাৰণে গাইছিলো। কিন্তু মই কি স্কেলৰ গাম, সেই স্কেলৰ কথা মই নাজানো। মোক সুধিছিলে যে, যিহেতু আপুনি সাৰেগামা শিকা নাই, আৰু কৈছিলে যে তুমি কি স্কেলৰ গাবা। বোলো মোৰতো স্কেল এডালেই, কাঠৰ স্কেলডাল মই ঘৰত থৈ আহিলো। সেইটো এটা মানে জীৱনত ঘটি যোৱা কিছুমান ঘটনা। পিছত মানে তেখেতে মোক শিকালে, মই বুজি পালোগে স্কেলৰ বিষয়ে অলপ। এতিয়া মানে ইমান মই প্ৰফেচনেল নহয় দেই। তাৰপৰা গালো গান। তাৰপিছত ক'লে যে এটা ৰাসৰ গীত গাব পাৰিবা। মই ৰাসৰ গীতটো বোলো নিশ্চয় গাব পাৰিম, চেষ্টা কৰিলো গাবলৈ। তেনেকে বিয়ানামো গাবলৈ ললো। আৰু মোৰ মন আছিলে, যিহেতু মানে সংগীতানুষ্ঠানত মানে গান গাবলৈ, সেইটো ক্ষেত্ৰতো সহায় কৰিলে তেখেতলোকে। আৰু ইয়াতে নাম ল'ব লাগিব বাবুল বৰ্ণিল দা, আৰু লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুৰাংকুৰ আগদা, তেখেতেও মোক মানে সহায় কৰিছে বহুত, আগবঢ়াই নিয়াত বহুত যথেষ্ট। তেনেকেই মানে অলপ আগবাঢ়িব পাৰিছো।
ঠিকে ঠিকে আৰু ৰাইজৰ আশীৰ্বাদত হয়। হয় হয় ৰাইজে আগবঢ়াই নিদিয়াহেঁতেন মই ইমান আগবাঢ়িব নোৱাৰিলো। নোৱাৰিলে নহয় বহুত সুন্দৰ কথা কৈছে তেওঁ যিহেতু আমাক ৰাইজে যদি ছাপোৰ্ট নকৰে তেতিয়াহ'লে আমাৰ শূন্যতা আমি নিজেই আৰু সেইটো অনুভৱ কৰিবলগীয়া কথা যথেষ্ট কাৰণ ৰাইজে তেখেতক মৰম দিছে সেইকাৰণে তেখেতে আজি যিখিনি এতিয়া কৰিছে আৰু আগলৈ ভালকে কৰি যাব বুলি আমি আশা কৰিলো আৰু তেখেতক ৰাইজে যথেষ্ট মৰম দিছে আৰু আগলৈকে মৰম দিব আৰু যিহেতু আপুনি বিয়ানামো গায় আপুনি বিয়ানাম গাইছে আপুনি বিয়ানাম এনেকে বিয়া ঘৰতো গায়নে নে এনেই আপুনি এনেকেও গাইছে? মই আচলতে বিয়া ঘৰতো বিয়ানাম গাইছো, অনুষ্ঠান কৰিছো আৰু বিশেষকৈ বিয়ানামটো মাৰ লগত যেতিয়া মই শুই থাকো সৰুতে তেতিয়া মায়ে মানে গাই শুনাই থাকে বিয়ানাম। মই ভাবিলো যে মাৰ পৰা মই এটা গান লিখাই হলেও গাব লাগিব। তাৰপৰা গালো, সেইটো ৰাইজে বহুত মৰম দিলে বাৰু। সেইকাৰণে চেষ্টা কৰো আচলতে। চেষ্টা কৰো ঠিকে চেষ্টা কৰি যাব লাগে, চেষ্টাৰ অসাধ্য একো নাই বুলি আমি ভাবো আৰু যিহেতু আপুনি চেষ্টা কৰিছে কাৰণে আজি এটা পৰ্যায়ত আপুনি পাইছেহি, আপোনাক ৰাইজে চিনি পাইছে, আপোনাক ৰাইজে মৰম দিছে, খুব সুন্দৰ কথা। আৰু বৰ্তমান এতিয়া আপুনি কি কৰি আছে? বৰ্তমান মই যোৰহাট আৱৰ্ত ভৱনত এটা সৰু কাম কৰি আছো আৰু লগতে খেতি পথাৰো কৰো। তাৰপৰা এনেকে মানে গান চানো গাই ফুৰো আৰু বনাই ঘূৰি ফুৰো। নাই সেইটো একচুৱেলি মিছা কথা। আপুনি যিহেতু এজন ভাল শিল্পী, অনাই বনাই ৰাইজে আপোনালোকে ভুল নুবুজিব, অনাই বনাই ফুৰা কথাটো যিহেতু ডাঙৰীয়াই কৈছে একচুৱেলি সেইটো ধেমালি সুৰতহে কৈ আছে, আপোনালোকে কোনো বেয়া বুলি নাভাবিব। আৰু তেখেত এজন বহুত ভাল ব্যক্তি হয়। লাহে লাহে আমি তেখেতৰ কথাখিনি গম পাই আহিছো আৰু এতিয়া বৰ্তমান আপুনি এটা সুন্দৰ বিয়ানাম আমাৰ ৰাইজৰ ওচৰত মানে নিশ্চয় চেষ্টা কৰি গাব কাৰণে। উৰাই আহে ৰঙা বেলি, উৰাই আহে জোন, উৰাই আহে জোন, উলাই আহে আমার বাইরে বরণ কেঁচা অনন্ত জনহন্ত প্রশান্ত সাগর বেপা ঘূৰিয়ে লাগিছে ভাগৰ, বেইৰে মাজতে চামৰ বৰ পীৰা, লাহেকৈ বহিবা ভাগিব খুৰা। অলপকে গাই দিছো। খুব সুন্দৰ হৈছে, যথেষ্ট ধুনীয়াকৈ গাইছে আপুনি বিয়ানামটো। আৰু এই বিয়ানামটো ৰাইজে বহুত মৰম দিছে, মৰম দিছে বিয়ানামটোত। এই গানটো ফাৰ্ষ্ট আপুনি ক'ত গাইছিল? এইটো আপোনাৰ গাইছিলো ষ্টাৰ মিউজিক ষ্টুডিঅ' তাত ৰেকৰ্ডিং কৰিছিল ন? ঠিকে ঠিকে। আৰু যিহেতু আপুনি এটা ৰাসৰ গীতো মানে আপোনাৰ যথেষ্ট ভাইৰেল হৈছিলে, গীতটো অকমান আমাৰ ৰাইজক অকমান শুনাই দিয়ক। হয়, ৰাসৰ গীতটো মই চেষ্টা কৰিছো। লৰাত্ৰি অতিবিটো পন ৰাস কীৰা কৰিতে কৃষ্ণৰ ভৈল মন। অলপ আলাপ টাইপৰ গাই দিছো। সুন্দৰ আছে, যথেষ্ট সুন্দৰ আছে। এই গীতটিত ৰাসৰ গীতটিত একচুৱেলি মাজুলীত যথেষ্ট ভাইৰেল হৈছিল গীতটো। আৰু তাত যিহেতু ভালকৈ খুব সুন্দৰকৈ ৰাস প্ৰতিযোগিতাও কৰা হয়, ৰাস পাতেও তাত যথেষ্ট বেছি এটা ডাঙৰ স্কেলত, তাত যথেষ্ট এই গানটোৱে জনপ্ৰিয়তা লাভ কৰিছিল ডাঙৰীয়াৰ। আৰু আপুনি যিহেতু এতিয়া আমাৰ অসমৰ ৰাইজক আজি নতুন প্ৰজন্মক লৈ পিনে আপুনি কি ক'ব বিচাৰে যে তেখেতলোকে এতিয়া যিহেতু মানে বহুত আগতকৈ আমাৰ অসমৰ যিটো নৱপ্ৰজন্ম যিখিনি এতিয়া উঠি আহিছে, তেখেতলোকে ভাওনাটো বহুতখিনি মানে আগবাঢ়িছে আৰু লাহে লাহে বিয়ানামো বহুতখিনি ল'ৰাই বা শিল্পীয়ে নতুনকৈ আঁকোৱালি লৈছে, তেওঁলোকে গাইছে। আপুনি এনে কি ক'ব বিচাৰে যে যিহেতু আপুনি মানে
আপুনি ভাবিছিলে যে মই এজন নাও এখন চলাই যোৱা অৱস্থাত আপুনি যিহেতু কৈছে নাও চলাই যোৱা অৱস্থাত মই গান গুণগুণাই থাকো বা গা ধুই থকা অৱস্থাত গুণগুণাই থাকো, কিন্তু আপুনি ভবা নাছিলে যে মই তেনেকে এটা ৰাইজৰ সন্মুখত তেনেকৈ মই ধুনীয়াকে মানে গান পৰিবেশন কৰিব পাৰিম বা ৰাইজে মোক আঁকোৱালি ল'ব পাৰিব। যিহেতু আপুনি ইমান ধুনীয়াকৈ এটা মানে এখন সংগীত জগতলৈ আপুনি ধুনীয়াকে আগবাঢ়ি যাব পাৰিছে, এতিয়া বাকী বিলাকেও লাহে লাহে চাগে পাৰিব মই ভাবো। আৰু আপুনি তেনেকৈ মানে ৰাইজক কি ক'ব বিচাৰে, যিহেতু নতুন প্ৰজন্মখিনিক বেছিকে আপুনি কি ক'ব বিচাৰে? মানে নতুন প্ৰজন্মক মই এটাই ক'ম, যিটো মানে কাম কৰিব লৈছে সেইটো মন দি কৰিলে হ'ল, আৰু কোনো লাভ লোকচান হ'ব বুলি ভাবি এইটো কাম কৰি লাভ নাই। হয়। মই আগতে গান গাব মন আছিল, কিন্তু মানে কি হয় ওচৰত কিছুমান মানুহ থাকে যে উঠিবলৈ নিদিয়ে, মানে ডাউন দিয়ে, সেইটো থাকে তই নোৱাৰিবি তই নি উঠি লাভ নাই, মানে আপোনাক তেনেকুৱা বেগ দিয়া মানুহ আছিলে। মই এতিয়াও আছে, নাই কাৰণে হয় দেই, এতিয়াও বহুত আছে। মানে কয় এটা কথা যে গান গাই লাভ নাই, অসমত ঢেৰ ছিংগাৰ হ'ল। আচলতে মোৰ গান গাই মই বেপাৰ কৰিম বুলি সেইটো নহয়, আচলতে নিজৰ ভাল পোৱাখিনিয়ে মই প্ৰকাশ কৰিবৰ কাৰণে হেৰি কৰো। আৰু আজি হয়তো গান গাইছো, সেইটো আপোনাৰ ভইচ পিছত নাথাকিবও পাৰে, এনে সময় বস্তুটো সময়ত মই ৰাখি যাব বিচাৰো। আৰু লগতে মানে কি হয়, অকল যে গান গাই থাকিলে হ'ব কিবা সেইটো নহয়, যি মন যায় তাকে কৰিব লাগে, যিটো ভাল পোৱা বস্তু কৰিব লাগে। আৰু নৱপ্ৰজন্মক মানে কি হয়, উঠিবলৈ চান্স নিদিয়াৰ কাৰণে বহুত মানে নৱপ্ৰজন্ম তেনেকে মোৰ হৈ গৈছে কলিবোৰ। সেইবোৰকতো আমি আগুৱাই দিব লাগিব, নিশ্চয় তেনেকে আমি আগবঢ়াই নিলেহে আগবাঢ়ি যাব পাৰিব, আমি এইটো প্লেটফৰ্ম দিব লাগিব। ঠিকে, খুব সুন্দৰ কথা কৈছে তেওঁ। যিহেতু মানে তেওঁ এইটোৱে কথা আজি প্ৰকাশ কৰিছে ৰাইজৰ আগত আৰু নৱপ্ৰজন্মৰ আগত, যিহেতু আপোনালোকে যদি কোনোবাই মনতে ভাবি আছে যে মই গান গাম, মোৰ ভইচটো অলপ ভাল বা মই চেষ্টা কৰিলে পাৰিম, তেতিয়াহ'লে আপোনালোকে কোনো মানে কথা বতৰা চিন্তা নকৰাকৈ ধুনীয়াকে আপোনালোকে আগবাঢ়ি যাওক, কাম বন কৰক, আৰু কাইলৈ কৰিম বুলি ভাবি থকা কামটো আজিৰ পৰা আৰম্ভ কৰক। আৰু ৰাইজে যদি আপোনালোকে কাম কৰিবলৈ এলাহ নকৰাকৈ আপোনালোকে কাম বন কৰিবলৈ আপোনালোকে চেষ্টা কৰি আগবাঢ়ি যায়, তেতিয়াহ'লে নিশ্চয় ৰাইজে আপোনালোকক মৰম দিব, আপোনালোকৰ এদিন নহয় এদিন ভাল হ'ব। যেনেকে আমাৰ ডাঙৰীয়াৰ ভাল হ'ল, ডাঙৰীয়াৰ আগতে যিহেতু ঘৰত গুণগুণাই থকা মানুহজনে এটা ডাঙৰ প্লেটফৰ্মত বা ৰাইজে তেখেতক বহুত মৰম চেনেহ দিছে, সেইখিনি হ'বলৈ পালে তেওঁৰ নিজৰ আত্মবিশ্বাসৰ কাৰণে। কাৰণ তেওঁ যদি নিজৰ ওপৰত নিজে বিশ্বাস নকৰে তেতিয়াহ'লে আজি এইটো নহ'লহেঁতেন। সেইটোৱে লাভ লোকচানৰ কথা চিন্তা কৰি একো লাভ নাই, নিজে কাম আগবাঢ়ি যাব লাগে। বহুত সুন্দৰ কথা কৈছে তেওঁ। আৰু আপোনাৰ জীৱনৰ এতিয়া গোল কি, মানে আপুনি ভৱিষ্যতলৈ আপুনি কি কৰিম বুলি ভাবিছে? আৰু যিহেতু আপুনি সংগীত জগতত এতিয়া জড়িত হৈছে, আৰু এনেকৈ আপুনি আৰু ৰাইজৰ লগত মানে জড়িত হৈ থাকিব চাগে। ৰাইজৰ লগতো থাকিবই লাগিব, ৰাইজ নহলে একো কাম নাই। আপোনাৰ ৰাইজে উঠাই দিব পাৰে বা নমাইও দিব পাৰে। তেনেকে ৰাইজৰ লগত সদায় আছো আৰু থাকিমো। আৰু বিশেষকে মানে ক'ব গ'লে মানুহ হলে জুবিনদাৰ নিচিনা হ'ব লাগে। মোৰ কোনো ধৰি লওক বোলে আজি আমুকত নাযাওঁ, কোনোবাই মাতিছে, সেইটো নহয় আচলতে। পৰাপক্ষত মাতিলেতো যামেই। আৰু কিছুমানৰ মানে কি হয়, কিছুমান অকল গানৰ জগতো নাথাকো যে কেতিয়াবা বেলেগ কামতো ব্যস্ত থাকো, তেতিয়া হয়তো যাব নোৱাৰিব পাৰো। আৰু ৰাইজে এতিয়া মাতিছে মোক গান গাব, বোলে কিমান পইচা লাগিব বা এটা অনুষ্ঠান কৰোতে কিমান পইচা ল'ব, সেইটোৰ লগত মোৰ কথা নাই। ৰাইজে যদি মাতে বোলে পইচা পাতি একো দিব নোৱাৰো, তেতিয়াও মই যাম। নিশ্চয়, মই ৰাইজৰ লগত থকা মানুহ ন। আৰু যিহেতু মানে তেওঁ এই কথাটো বুজাইছে যদি মানে তেওঁ এনেকুৱা এজন ব্যক্তি নহয় যিজন ব্যক্তিয়ে যে পইচাৰ ডিমাণ্ডৰ ওপৰত কাম কৰিব। সেইটো তেওঁ নিজেই নিজৰ মুখৰ ফালৰ পৰা তেওঁ ৰাইজক বুজাইছে যে যদি তেওঁ কামত ব্যস্ত নাথাকে, তেতিয়াহ'লে কোনোবাই যদি তেওঁক নিমন্ত্ৰণ দিয়ে, তেওঁ যদি তেওঁলোকৰ দিব পৰা ক্ষমতা নাথাকে, তেওঁ বিনা পইচাত গান গাই দিয়া মানুহ। হয়, নিশ্চয় গাম। হয়। আৰু মানে কি হয়, মই সৰু সৰু ল'ৰা ছোৱালী হওক বা দুখীয়া মানুহ হয়, মই সহায় কৰি ভাল পাওঁ অৱশ্যে। মানে আচলতে মোৰে নাই দেই, মোৰে বেকগ্ৰাউণ্ড জিৰ', কিন্তু মোৰ মনটো ডাঙৰ। মোৰ যিটো উপাৰ্জন হয় তাৰ পৰা মই কিবা এটা দিব সহায় কৰিব বিচাৰিম। হয়, মানে তেওঁ তেনেকে এই কথাটো বুজা গৈছে যে তেওঁ মানে তেনেকে এতিয়ালৈকে তেওঁ নিজৰ যদি কিবা ক্ষেত্ৰত অকমান পইচাৰ অসুবিধাও হয়, তেতিয়াও মানে নিজৰ যিটো পইচা বাচে উপাৰ্জন কৰাৰ পিছত বা তেওঁৰ ওচৰত যিটো পইচা থাকে তাৰ পৰা তেওঁ অলপমান পইচা তেওঁ সমাজৰ কাৰণে বা ক'ৰবাত যদি কিবা এজন মানুহ বা ক'ৰবাত যদি কেনেবাকে কিবা অসহায় মানুহ এজনক লগ পায় বা দিবলগীয়া প্ৰয়োজন বুলি তেওঁ ভাবে, তেওঁ সেই সহায়টো কৰাত কেতিয়াও পিছ নপৰে। বহুত সুন্দৰ কথা কৈছে তেওঁ ডাঙৰীয়াই। আৰু এতিয়া আপুনি যিটো আপুনি আপোনাৰ মিউজিকেল কেৰিয়াৰ আছে, সেই কেৰিয়াৰটো এতিয়া আপুনি আগবঢ়াই নিব। এতিয়া আপুনি কিবা মানে আকৌ নতুনকৈ কিবা গীত চিত ৰচনা কৰিছে নেকি বা গাম বুলি ভাবিছে নেকি?
নতুনকৈ মানে এতিয়াতো ভাবি আছিলো গান এটা কৰিম বুলি, কিন্তু মোৰ সময়টো নিমিলে, যিহেতু মিউজিক লাইনতো এটা গান কৰিব হওঁতেও বহুত সময় লাগে, লাগে হয় সেইকাৰণে নিশ্চয় এতিয়া কোৱা নাই। অৱশ্যে মই বিহুগীত বা লোকগীত তেনেকে বিয়ানাম আৰু মডাৰ্ণ তেনেকে এইবোৰ দি থকা হয়। আৰু বিয়ানাম এটা এতিয়া অলপ পিছত আৰু ৰেকৰ্ডিং কৰিম বুলি ভাবিছো, ৰাইজে যি মৰম দিয়ে। দিব নিশ্চয় দিব, কিয় নিদিব। আপোনাক যিহেতু ৰাইজে আগৰ পৰা মৰম দি আহিছে আৰু আমাৰো আশীৰ্বাদ আপোনাক সদায় ৰাইজে এনেকৈ মৰম দি যাব। যিহেতু আপুনি বিহু গায়, এটা সুন্দৰ বিহু, এতিয়া আমাৰ যিহেতু বিহুৰ ছিজন আহি আছে আৰু ৰাইজে সুন্দৰকৈ এটা বিহু আপোনাৰ মুখৰ পৰা শুনিলে যথেষ্ট ভাল লাগিব। ধুনীয়াকৈ গওক এটা বিহু মানে নাহৰ জুবিন দালৈ মনত পৰে, সেই নাহৰ গীতটোৱে গাম। বঢ়িয়া বঢ়িয়া। ঐ নাহৰ পাতৰ আৰতে ঐ জিলিকে মোৰ জুনৈ, ও খাহিৰা তোৰে মুখনি, ঐ পদুম তগৰ ফুৰিলে, ঐ ফুৰিলে মোৰ শেৱালি, ঐ মৰমত কপেহে বুকুখনি, ও নাহৰ আনিলি তই বহাগৰে খবৰ, ও নাহৰ ফুৰাৰ বতৰ, ও নাহৰ মোৰ মৰমৰ, ও নাহৰ আনিলি তই বহাগৰে খবৰ, বুকুতে বাজিছে ঢোলৰে চাপৰ, তেজতো উঠিছে প্ৰীতিৰে লহৰ। খুব সুন্দৰ। জুবিন দাৰ যি এটা প্ৰিয় গীত, তেওঁ নিজৰ সুকণ্ঠৰে ধুনীয়াকৈ তেওঁ এই গীতটি আমাৰ আগত প্ৰস্তুত কৰি তুলিছে আৰু যথেষ্ট সুন্দৰ তেওঁ কণ্ঠ। আৰু এনেকৈ আপুনি ৰাইজক, আমাৰ অডিয়েঞ্চক আৰু মনৰ ফালৰ পৰা, গানৰ ফালৰ পৰা এই সুন্দৰ জগতখনক আপোনালোকে উপহাৰ হিচাপে গান দি যাওক, আৰু আমি সেই কামনা কৰোঁ আপোনাক। যিহেতু আৰু আপুনি এতিয়া বিবাহত আবদ্ধ হৈছে নেকি, মানে আপুনি কিবা মই সেইবোৰ কোনো ভবা নাই এতিয়ালৈকে? মই আচলতে এতিয়া ভাবিছো কি মোৰ নিজৰ কেৰিয়াৰটো বনাবলৈ চেষ্টা কৰি আছে, সেইবোৰৰ পৰা মই বহুত আঁতৰি আছো। হয়। মানে এতিয়া আপুনি কোনো ধৰণৰ আপোনাৰ লগত এংগেজ নাই, মানে আমি অকণ ভিতৰলৈ সোমাই গৈছো কথাখিনি একচুৱেলি, কাৰণ ৰাইজে মানে আপোনাক যেতিয়া চিনি পায় তেতিয়াহ'লে আপোনাৰ গীত বিলাক পৰিবেশন কৰি থাকে, আপোনালোকে ৰাইজে শুনিয়ে থাকে আপোনালোকে আৰু দেখিও থাকে তেখেতক। কিন্তু আমাৰ মানে পডকাষ্টৰ মেইন উদ্দেশ্যটো হৈছে যে এজন শিল্পীৰ বা এজন ভাল প্ৰতিভাশীল ব্যক্তি যেতিয়া আমাৰ মাজলৈ আহে, তেতিয়া ৰাইজে যিখিনি কথা ভালকৈ গম নাপায়, যিহেতু আপোনাক বহুত দূৰৰ মানুহেও এতিয়া আপোনাক চিনি পায়, তেখেতলোকে আপোনাৰ গান বিলাক শুনি থাকে আৰু ভিডিঅ' বিলাক চাই থাকে, কিন্তু তেখেতলোকে ভালকৈ দেখা নাই আপোনাক, আৰু ভালকৈ আপোনাক চাগে মানে ধৰি লোৱা ফেচ টু ফেচ আপোনাক লগো পোৱা নাই বহুত জেগাত। সেইটো কাৰণে আমি কিছুমান ভিতৰুৱা কথা অকমান সুধো, যিহেতু আপোনাৰ ভাল পোৱাৰ মানে কোনো হেৰি নাই বৰ্তমান এতিয়া অকলশৰীয়াকে আছে। আচলতে এইটো চিষ্টেমত থাকিলে ভাল, কেলে নিজৰ যি মন যায় তাকে কৰিব পাৰি। হয়, তেনেকুৱা আগত কিবা ষ্টৰী আছিলে নেকি? ষ্টৰী মোৰ এইবোৰ একোৱে নাই, মানে সৰু কালৰ পৰা একো তেনেকুৱা ষ্টৰী নাই। আঁতৰি থাকো যিমান পাৰো। হয়। আমি তেওঁৰ ব্যক্তিগত জীৱনলৈ এইটো কাৰণে সোমাইছো যে আপোনালোকে যিখিনি কথা আপোনালোকে নাজানে তেখেতৰ বিষয়লৈ, সৰু অলপ চলপকে হ'লেও আমি কিছুমান কথা আপোনালোকৰ ওচৰত অৱগত কৰিবলৈ আমি বিচাৰো। আৰু তেখেতেও যিহেতু কৈছে যথেষ্টখিনি কথা, বহুত ভাল লাগিল আপুনি আজি আমাৰ মাজত উপস্থিত। আৰু আপুনি নিজৰ লাইফৰ বিষয়ে আপুনি আৰু কিছুমান কথা, যিহেতু আপুনি বহুত ষ্ট্ৰাগল কৰিছে, তাৰ মাজত কিবা ষ্টৰী আছে নেকি? ষ্টৰী মানে জীৱনত বহুত ঘটনা ঘটিলে হৈছে, এইবোৰ কিছুমান কথা প্ৰকাশ কৰিব নোৱাৰিও। হয়। এনে মই ভাবিছো কি এইটো আচলতে ভগৱান আছে, মই পৰীক্ষা দি থকা লেখীয়া হৈছে। তেখেতে পৰীক্ষা লৈ আছে, মই পৰীক্ষা দি আছো, আৰু সেইকেইটা পৰীক্ষাত মই পাছ কৰি গৈ আছো। হয়, সেইটোৱে আচলতে তেনেকে চব বস্তু জিৰ' পৰাই আৰম্ভ হয়। আৰু মানুহৰ জীৱনত কিছুমান এইবোৰ সংঘাত থাকেই, এইবোৰ থাকি গলেহে মানে শিকি আহে, ঠেকা খাই শিকি যায় বুলি কয়। হয়। যথেষ্টখিনি তেওঁ মানে ৰাইজক এইটোৱে বুজাবিছে যে মানুহে কেতিয়াও হাৰ মানিব নালাগে। তেখেতেও যথেষ্টখিনি ষ্ট্ৰাগল কৰি পানি আজি এইটো পৰ্যায়ত পাইছেহি, আৰু খুব সুন্দৰ কথা কয় তেওঁ, আৰু সুন্দৰ তেওঁ কণ্ঠ, যথেষ্টখিনি মৰম দিছে আপোনালোকে। আৰু আমাৰ ফালৰ পৰা, আমাৰ টিমৰ ফালৰ পৰা তেখেতৰ জীৱনৰ সুমংগল কামনা কৰি পিনি তেখেতক ভগৱানে সদায় ভালে কুশলে ৰাখক। আপোনালোকেও তেখেতক মৰম দিয়ক, আৰু আগলৈকে তেওঁ এইটোৱে কথা আপোনালোকৰ আগত কৈছে যে যেতিয়া তেওঁ মানে সংগীত জগতত তেওঁ সোমাইছে, তেতিয়াহ'লে আগলৈকে আপোনালোকক সুন্দৰ গান এনেকৈ পৰিবেশন কৰি
নিজৰ জীৱনটো আৰু আপোনালোকৰ লগত আগবঢ়াই নিম বুলি তেওঁ কথা দিছে আৰু বহুত ভাল লাগিলে আজি আপুনি আমাৰ মাজত আহিলে ভাল লাগিলে ধন্যবাদ আৰু ইয়াৰ মাজৰ পৰাই আপুনি আৰু কেইটামান কথা আপোনাক মই সুধো আপুনি যিহেতু আপোনাৰ মানে নিজৰ মাৰ আপোনাৰ যিহেতু আপোনাক মাৰ মানে আপোনাৰ ওপৰত বহুতখিনি অৱদান আছে বহুতখিনি মায়ে আপোনাক কষ্ট কৰিছে সেই কথাখিনি অকমান ভালকৈ আপুনি বুজাই কওকচোন মানে কাহিনীটো কি হৈছিল বা কেনেকে কি হয় আচলতে ক'ব গ'লে এইটো বহুত ডাঙৰ হিষ্ট্ৰী হয় মই সৰুৰ পৰা চব মায়ে মোক তুলি ডাঙৰ দীঘল কৰিলে আৰু লগতে মাহী আছে মই মামাহঁত থাকো এই ক্ষেত্ৰত মায়ে মানে বহুত সহায় কৰিলে এইখিনি মই আচলতে পুৰাব নোৱাৰো কেতিয়াও পুৰাব নাই একচুৱেলি মাক বাপেকৰ জন্মৰ যিখিনি মানে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতিদান সেই প্ৰতিদানখিনি কেতিয়াও জীৱনত পুৰা কৰিব নোৱাৰি বাৰু সেইটো চবৰ ক্ষেত্ৰতে হয় মানে কি কব চাব গ'লে মাৰ সমান কোনো হ'ব নোৱাৰে মই সৰুতে স্কুল কলেজ পঢ়াৰ পৰা ধৰি য'ত যোৱালৈকে ধৰি চব মাৰ পাৰ্মিশ্যনত মই যাওঁ আৰু মায়ে ধৰি লওক যি য'ত মোক লাগে মায়ে এইটো ব্যৱস্থা য'ৰ পৰা হ'লেও আনিও সেইটো মোক কৰি দিয়ে এতিয়া সেই দায়িত্ব পূৰণ কৰা মোৰ মইতো মাক কিবা লাগিলেতো ময়ে দিব লাগিব আৰু স্বাস্থ্য দায়িত্ব চব মই কৰিব লাগিব আৰু লগত মোৰ মাহী আছে মাহীকো তেনেকে মই দায়িত্ব ল'ব লাগিব তেনেকে চলি আছো ঠিকে আছে দিয়ক একো নাই আপুনি যিহেতু তেওঁক কৈছে যে মাকে তেওঁক যথেষ্টখিনি মানে যিমান কষ্টৰে তেওঁক তুলি তালি ডাঙৰ কৰিছে সেই কষ্টখিনি আচলতে তেওঁক মানে নিজৰ মনৰ ইমানেই আৱেগত মানে তেওঁ কথাখিনি ভালকে ফুটাই তুলি ক'ব পৰা নাই যথেষ্টখিনি কষ্টৰে তেওঁক তুলি তালি ডাঙৰ কৰিছে মাকে আৰু সেইটোতো একচুৱেলি ক'বলৈ গ'লে মানে নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হওক বা ডাঙৰ ছোৱালীৰ ক্ষেত্ৰতে হওক মই সেই কথাটো ক'ব নাযাওঁ যেতিয়া পিতৃ হয় নিজে পিতৃ হয় বা নিজে মাতৃ হয় তেতিয়াহে সেই কথাখিনি একচুৱেলি অনুতপ্ত কৰা হয় যে নিজৰ মাক বাপেকে ল'ৰা ছোৱালীকেইটাক কাৰণে কিমান এটা চিন্তা কৰে বা কিমান মানে কষ্টৰে তুলি তালি ডাঙৰ কৰে একচুৱেলি পইচা পাতিটোৱে মেইন নহয় কিন্তু নিজৰ সময় দি পেলানি নিজৰ মাক বাপেকে যেতিয়া এটা সৰু ল'ৰা ছোৱালী তুলি তালি ডাঙৰ কৰে সেইটো এটা যথেষ্ট মানে চিন্তনীয় বিষয় আৰু কেতিয়াও সেই অৱদানখিনি পাহৰিব নোৱাৰি আৰু ঠিকে আছে যি কি নহওক আপোনাক সদায় এনেকৈ আপোনাৰ মাও মই মানে শুভ মংগল কামনা কৰোঁ তেখেতেও ভালে কুশলে থাকক আপোনাক যিখিনি আপোনাৰ কাৰণে কৰিলে আপুনিও অলপমান নিজৰ মাৰ কাৰণে যিখিনি আপোনাৰ সপোন আছে সপোনখিনি আপুনি পূৰা কৰিব পাৰে যাতে সেই কামনা আৰু আপুনি নিজে এটা গীত যিহেতু আপুনি লিখিছিলে সেই গানটো অকণমান গুণগুণাই দিয়কচোন এই গানটো লিখিছিলে আচলতে সুমন প্ৰিয়ম দাই আৰু মিউজিক কৰিছিলে পাৰ্থ টেংকু দাই মোৰ জীৱনৰ প্ৰথম গীত আৰু গীতটো লিখা হৈছিলে মাহীৰ ওপৰত মাহীৰ নাম মণি আছিলে ঠিক আছে এইটো অলপমান গাই দিছো সপোনতহে তোমাক দেখো কাষলৈ গৈ চুব খোজো সপোনতহে তোমাক দেখো কাষলৈ গৈ চুব খোজো তুমি যোৱা তৰি মিচিকি হাঁহি মাৰি অ মনি দি থকতে বিচাৰি নাপায় তোমাক জানা ছবি আকো এখনি অ মনি দি থকতে বিচাৰি নাপায় তোমাক জানা ছবি আকো এখনি এই গানটো গৈছিলো হয় মাহীৰ ওপৰত লিখিছিলে যিহেতু আপুনি জীৱনৰ প্ৰথম গীত এই গানটো প্ৰথম গাইছো আৰু এতিয়া হয় মানে আপুনি মাহীৰ ওপৰত গানটো লিখিব মানে কিয় মানে কেনেকুৱা এটা টপিকত আপুনি বিচাৰিলে বহুত মানুহে নিজৰ মাকৰ ওপৰত লিখে বাপেকৰ ওপৰত লিখে আপুনি যিহেতু মাহীৰ ওপৰত লিখিলে গানটো সেইটো মানে কাহিনীটো কি আছিলে মাহীওতো মোৰ একদম মৰমৰ যিহেতু আপোনাৰ মাহীও বহুত মৰমৰ মানে সেই মৰমখিনি আপুনি নিজৰ মানে মুখেৰে প্ৰকাশ কৰিব নোৱাৰি আপুনি গানেৰে প্ৰকাশ কৰিছে মাৰ নামতে এটা গীত বনাম আৰু ভাবি আছে লাহে লাহে তেখেতে নিজৰ ভাল পোৱা খিনিৰ কাৰণে বহুতে নিজৰ মানে নিজৰ ভাল পোৱা খিনিৰ ওপৰত বহুতে গান বনায় বা বহুতে গান লিখে বা বহুতে গান গায়ও আমাৰ ডাঙৰীয়া ক'বলৈ গ'লে তেখেত অকণ বেলেগ তেখেতে নিজৰ মাকে যিমানখিনি মৰম দিলে সেই মৰমৰ মানে কাৰণে এটা গান নিজে আকৌ ৰচি পানি আপোনালোকৰ আগত প্ৰস্তুত কৰিব আৰু যিহেতু মাহীয়েকৰ মৰমখিনি তেওঁ নিজৰ মুখেৰে নকৈ নিজৰ সুকণ্ঠৰে তেওঁ ঢুলীয়াকৈ এটা গান অলৰেডি গানটো আপোনালোকে তেওঁ ৰিলিজ দিছে আৰু সেই গানটোতো যথেষ্টখিনি মৰম দিছে আৰু আপুনি জুবিনদাৰ যথেষ্ট ভাল গান গায় আপুনি এটা জুবিনদাৰ সৰুকৈ অকমান গান এটা মানে এইখিনিতে এটা কথা কওঁ মই কোনো ধৰি লওক কণ্ঠশিল্পী নহয় কণ্ঠশিল্পী হবলৈ যিকেইটা গুণ লাগে মোৰ নাই নাই তেনেকে আপুনি নকব
মানে কণ্ঠশিল্পী একচুৱেলি গুণ নহয়। হয়। কণ্ঠশিল্পীটো মই ক'বলৈ গ'লে মানে কণ্ঠশিল্পীটো হ'বলৈ হ'লে যেনেকে আপুনি এতিয়া নিজে ভবা নাছিল যে মই গান গাম বা হয়। মই ৰাইজৰ আগত গান এনেকে প্ৰস্তুত কৰিম বুলি। আপোনাৰ লাহে লাহে আপুনি প্ৰেক্টিচ কৰিলে বা হয়, আপুনি কৰিলো। গাবলৈ আৰম্ভ কৰিলে, তেনেকে আপুনি এতিয়া যিমান আপুনি একচুৱেলি নিজে অনুভৱ নকৰে যে মই এজন কণ্ঠশিল্পী বুলি, হয়। কিন্তু চাবলৈ গ'লে আপুনি খুব এজন ভাল কণ্ঠশিল্পী। আৰু এনেকৈ যদি আপুনি নিজৰ সংগীত জগতখন আগবঢ়াই নিব পাৰে ভালকৈ হয়। লাহে 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 লাহে, তেতিয়া হয়তো ইয়াতকৈ আৰু ভাল এটা পদত আপুনি হয়। থাকিব বুলি মই ভাবো। সেইটো কাৰণে আপুনি নিজকে কেতিয়াও মানে নাই, এইটোও নাই। নাভাবিব যে হয়। মই কণ্ঠশিল্পী নহয়। হয়, মানে সৰু বেছি পৰিমাণ বুলি ক'বলৈ বেছি যাওঁ, কোনোবাই ভালকে গাইছে বা কোনোবাই এটা গান গাইছে, হিট হৈছে, সেই কথাটো মই ক'বলৈ যাওঁ, যিহেতু আপোনাৰ গানো হয়। যথেষ্ট হিট হৈছে, হয়। কিন্তু সেইটো নহয়, ৰাইজে মৰম দিলে এই ৰাইজৰ কণ্ঠশিল্পী হ'বলৈ বহুত এটা হেৰি বেছি সময় নালাগে আচলতে। আচলতে কি হয়, চাব গ'লে মানে মই এইটো বস্তু দিছো আৰু ৰাইজে উঠাই দিছে তেনেকুৱা টাইপত, আৰু মই মানে বেলেগে কি কৰিছে তাত মই গুৰুত্ব নিদিওঁ। হয় 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 হয়, নিজে কি কৰিব পাৰিছো সেইটো সেইটোৰ ওপৰত গুৰুত্ব দিওঁ। হয় হয়। বেলেগে কিবা গান এটা বনাইছে তাক লৈ মই গান নেগাওঁ, ধৰি লওক নিজে হুম। কিবা এটা মন গ'লে গাই দিওঁ হয় হয়, আৰু সময়টোও বহুত কম পাওঁ যে, সময়টো বহুত কম সেইটো হৈ কথা। যাব নিশ্চয়। এতিয়া আৰু তেওঁ যেতিয়া মানে আজৰি থাকো তেতিয়া ভাবো যে গানৰ কথা। গানৰ কথা হয়, কি কৰিলে ভাল হ'ব, কি কি কৰিলে গালে ভাল হ'ব। কি আৰু কৰিলে বিশেষ কথা ক'ব গ'লে জুবিন দা মোৰ একদম প্ৰিয় শিল্পী। মই জুবিন দাক যিমান ভাল পাওঁ বেলেগ কাকো ভাল নাপাওঁ ভাল নাপায়। ইমানটো। হয় হয় হয়। আৰু তেখেতক লগো পাইছিলো, হুম হুম 2-3 বাৰ মান লগ কৰিলো, আৰু হুম গানৰ কথাও পাতিছিলো। হুম। আৰু মোৰ যিখিনি আশা আছিলে মানে সেইখিনি প্ৰকাশ কৰিব এতিয়া মই নোৱাৰো, সেইখিনি মানে আধাতে মূৰ হৈ গ'ল। কিহৰ কাৰণে মৰহি গ'ল আপোনাৰ? তেখেতক মই ভাবিছিলো কি এটা মই গান গোৱাম, আৰু তেখেতৰ লগত মই এটা মানে অকমান গাম, কলেপ সেইটো কৰি পিনে আপুনি গান হয়। এটা গাম বুলি ভাবিছিল মানে। কিন্তু এই আশাটো আছিলে মই ভাবিছিলো মই কলেজ পঢ়ি থকা পা, কিন্তু তেতিয়াতো মোৰ পইচা পাতি নাছিলে, আৰু অলপ মিউজিক চিউজিক কৰিবৰ কাৰণে পইচা পাতিও দৰকাৰ, গোটাই আছিলো। আৰু জুবিন দাইও গানটো গাম বুলিয়ে কৈছিলে, হয় হয়, যিহেতু আপোনাক লগ লগ পাইছিলে পাইছিলো। কেইবাবাৰো। কিন্তু এইটো বাই চান্স সেইটো ঘটনা হৈ গ'ল, হৈ গ'ল, হয় হয়। সেইকাৰণে মানে মন নগ'লে আৰু। হয় হয়, নিশ্চয়। একো নাই, আপোনাৰ জুবিনদাৰ আশীৰ্বাদ আপোনাৰ ওপৰত সদায় থাকিব, আৰু আগলৈকে আপোনাৰ যিহেতু জুবিন দাই আপোনাক কথা হয়। দিছিল যে মই তোমাৰ লগত এটা গান ধুনীয়াকৈ গাম বুলি, কিন্তু হয়। যদিও জুবিন দা নাই, আপুনি জুবিন দাক আপুনি গুৰু হিচাপে হয়। মানে মানুহ হয়। যিহেতু, সেইটো কাৰণে আপুনি নিৰাশ নহ'ব। যদিও আমাৰ মাজত জুবিন দা নাই, আমাৰ মাজত মানুহজন তেওঁ নাথাকিব পাৰে, কিন্তু তেওঁ তেখেতৰ অন্তৰ আত্মা, সৃষ্টিৰাজিবোৰ তেখেতৰ সৃষ্টি সদায় আছে। যিখিনি গান, সেইখিনি সদায় আমাৰ মাজত হয়। থাকিব। তেখেত এজন বেলেগ এজন ব্যক্তি, আমি হয়। তেখেতক ভগৱানৰ তুল্য বুলি আমি ক'ব বিচাৰো, কাৰণ হয়। তেখেতে বহুতখিনি কৰিছে ৰাইজৰ কাৰণে। কৰিছে, আৰু হয়। যিহেতু তেওঁ এতিয়া নাই যদিও মানে কি ক'ম, তেখেতৰ কথা ল'লে বহুতখিনি মনত মানে ক'ব নোৱাৰি, সেই কথাখিনি প্ৰকাশ কৰিব নোৱাৰি। সেইটো কাৰণে মই আপোনাক কওঁ, হয়। যদিও জুবিন দা নাই, বা আপুনি ভাবিছিল যে জুবিন দাৰ লগত যিটো গান গাম বুলি, সেই জুবিন দা, মই ভাবো আপুনি সেই গানটো আপুনি লিখি এদিন নহয় এদিন মানে ধুনীয়াকৈ আপুনি প্ৰকাশ কৰিব হয়। ৰাইজৰ আগত, ৰাইজে মৰম দিব, আৰু জুবিন দাৰ আশীৰ্বাদ সদায় আপোনাৰ মাজত থাকক, সেইটো আমি বিচাৰো। আৰু সেইটোৱে। এতিয়া এটা সুন্দৰ জুবিন দাৰ গীত, মানে হৃদয় চুই যোৱা এটা ধুনীয়া ট্ৰেজেডি গীত আমাৰ মাজত এইটো দিয়ক। জুবিন দাৰ সৃষ্টিৰাজিবোৰ আচলতে আমি ৰাখিবলৈ চেষ্টা কৰিছো, আৰু এইবোৰ গীতটো ৰাখিবই লাগিব ন। ৰাখিব লাগিব, হয়। জুবিন দাৰ সংগীত লাইনটোৰ কাৰণে মানে যিটো জুবিন দাই থৈ গৈছে বেলেগ কোনেও দিব নোৱাৰে, আৰু হয়। দিয়াও নাই ইমান জুবিন দাৰ সমান। হুম হুম। তেখেতক সেইকাৰণে ভাল লাগে, হয়। আচলতে তেখেতক গুৰু বুলি মানো আমি সংগীতৰ। তেখেতৰে এটি গীত গাব চেষ্টা কৰিছো। দেৰা ধিৰি নে ৰে ৰে, দেৰা ধিৰি নে ৰা ৰে, দেৰা ধিৰি নে ৰা ৰা ধু ৰা ৰো ৰে, দেৰা ধিৰি নে ৰে ৰে, দেৰা ধিৰি নে ৰা ৰে, দেৰা ধিৰি নে ৰে, দেৰা ধিৰি নে ৰা ৰা ধু ৰা ৰো ৰে, লাহে দুই বেৰি হৈ জাগৈ যাবৰে হ'ল, মনে মোৰ প্ৰিয়ক লৈ এপাকুৰাবৰ হ'ল, নিৰিবুৰয়নে নয়ন লৈ বুকুতে মূৰ্তি গুজি থৈ, হিয়াতে খেৰিবৰ হ'ল, হিয়াতে খেৰিবৰ হ'ল, লাহে দুই বেৰি হৈ জাগৈ যাবৰে হ'ল।
খুব সুন্দৰ জুবিন দালৈ মনত পৰি গৈছে হয় জুবিন দালৈ মনত পৰিছে যিহেতু আপুনি গানটোৰ মাজত সোমাই গৈছে সোমাই আপুনি গৈছো, জুবিন দাৰ মানে জুবিন দাৰ নিজৰ যিহেতু মানে গানটোৰ মাজত যেতিয়া সোমাই পিনি এটা গান গোৱা হয় তেতিয়াহ'লে তেখেতৰ মনৰ যিখিনি প্ৰকাশ সেইখিনি কথা একচুৱেলি ক'ব নোৱাৰি আৰু যথেষ্টখিনি আপুনি মানে আজি আমাৰ মাজত আহিলে আপুনি ইমানখিনি কথা আমাৰ মাজত ক'লে ৰাইজে আপোনাক আগৰ পৰা যিজন শিল্পী হিচাপে চিনি পাইছিল আজি আমাৰ ভিডিঅ'ৰ ফালৰ পৰা আপোনাক ধুনীয়াকৈ চবে চাই মেলি আপোনাৰ কথাখিনি শুনিলে মেলিলে আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি আমাৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামটো আপোনালোকে ফ'ল' কৰিব আৰু ডাঙৰীয়াও এটা নিজৰ ইউটিউব চেনেল আছে আপুনি অকণমান আপোনাৰ ইউটিউব চেনেলটোৰ নামটো কৈ দিয়ক ৰাইজক যাতে আপোনাক ছাবস্ক্ৰাইব কৰি লওক এটা সৰু ইউটিউব চেনেল শূন্যৰ পৰা আৱিষ্কাৰ কৰা হয় হয় ৰিংকু ৰাগ অফিচিয়েল বুলি এটা চেনেল আছে হয় হয় আৰু ফেচবুকৰ ৰিংকু ৰাগ বুলি আছে হয় তাত মানে আচলতে যিখিনি গান চান গাওঁ দি থাকো সৰু সৰুকে ৰাইজে আপোনালোকে তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু তেখেতক সদায় এনেকৈ আপোনালোকে মৰম চেনেহ দি যাওক আজি আমাৰ মাজত ডাঙৰীয়া আহি পিনি উপস্থিত হৈ বহুতখিনি কথা আমাৰ লগত ডিছকাছ কৰিলে আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ডাঙৰীয়াক সদায় এনেকৈ মৰম চেনেহ কৰি যাব সেয়ে আমি কামনা ৰাখিলোঁ আৰু আপোনাক আজি আমাৰ এই সৰু অনুষ্ঠানলৈ আপোনাক মাতিলোঁ আপুনি আহি পিনি আমাৰ মাজত উপস্থিত হ'ল আপোনাক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু এনেকৈ সদায় আপোনাক ভগৱানে সুমংগল কামনা কৰে যাতে আৰু তেওঁক আশীৰ্বাদ অৰ্পণ কৰে ৰাইজে সদায় আপোনাক সদায় এনেকৈ মৰম চেনেহ দি যাব আৰু আপোনাক বহুত বহুত ধন্যবাদ যাচি এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আৰু আপুনি ৰাইজক আৰু কিবা ক'ব বিচাৰিব নেকি মই এইখিনিতে এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে এই পদক্ষেপটো লৈ বহুত ভাল কাম কৰিছে আচলতে আমাৰ যিবোৰ নৱপ্ৰজন্ম উঠি আহিছে সেইবোৰ ধৰি লওক বোকা বৰণটো ফুলিবই লাগিব ন সেইবোৰ আপোনালোকে আগুৱাই দিয়া বহুত ভাল লাগিছে আৰু যিমান পাৰে আৰু চেষ্টা কৰি যাব ভাল লাগিছে সেইকাৰণে তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছো ধন্যবাদ বহুত বহুত ধন্যবাদ আজি আপুনি আহি পিনিও একেষাৰ কথাকে আমাক ক'লে আগতেও যিকেইজনে আমাৰ ইয়াত ভিডিঅ' বনাই গৈছে তেখেতলোকেও এই কথাষাৰকে কৈছে আৰু আমাৰো পদক্ষেপ আমি এইটোৱে বিচাৰোঁ যে আমাৰ এই সৰু চেনেলটোৰ পৰা আমি যিখিনি আমাৰ নৱপ্ৰজন্মৰ সৰু ল'ৰা ছোৱালী বা নৱপ্ৰজন্মৰ যিখিনি চবৰে এটা নিজৰ প্ৰতিভা থাকে এই প্ৰতিভাখিনি আমি সৰু সৰুকৈ লাহে লাহে ক্ৰমান্বয়ে আমি উলিয়াবলৈ চেষ্টা কৰিছোঁ ৰাইজৰ আগত আমি দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেইকাৰণে এই ভিডিঅ'টো আমি এনেকৈ প্ৰস্তুত কৰি আহিছোঁ আৰু এনেকৈ আমাৰ আৰু নতুন নতুন ভিডিঅ' নতুন নতুন যাৰ প্ৰতিভা আছে তেখেতলোকক আমি আনি পানি এই মঞ্চত উপস্থিত কৰিম আৰু আপোনালোকে সদায় এনেকৈ ভিডিঅ'বিলাক চাই আমাক মৰম চেনেহ দি যাব ডাঙৰীয়াক আজি বহুত বহুত ধন্যবাদ চাইছোঁ আপুনি আমাৰ অন্তত আহিলে ভিডিঅ'টো ইমানতে অন্ত দি কৰিছোঁ আৰু সদায় আপোনালোকে ডাঙৰীয়াক মৰম চেনেহ কৰি যাব আৰু আমাকো মৰম দিব ধন্যবাদ জয় শ্ৰী মহাকাল